নমস্কাৰ আৰু নমস্কাৰ মোৰ চেনেলত থকা সকলোবোৰ দৰ্শকলৈ ৰঙালী বিহুৰ উৰক জানিছোঁ মই আজি এটা বিশেষ টপিকত আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো বনাবলৈ আহিছোঁ আমি সকলোৱে জানো এইখিনি সময়ত আমি অৰ্থাৎ ভাৰতবৰ্ষত কৰোনা ভাইৰাছৰ সেকেন্ড ৱেভ যাক নাকি আমি দ্বিতীয়টো ঢৌ বুলি কোৱা হয় সেই ঢৌৰ মাজত অৱস্থিত য'ত নেকি প্ৰায় যোৱাকালি আমি 2,17,000 মানুহ ইনফেকশ্যন হৈছে এনেখিনি সময়ত আপুনি যদি নিউজ চেনেল নেশ্যনেল বা ইণ্টাৰনেশ্যনেল নিউজ চেনেলবোৰ চাই তাতে এটা শব্দ এইখিনি সময়ত খুবেই চৰ্চাৰ লাভ কৰিছে আৰু যাক মানুহে 10,000 20,000 30,000 এনেকুৱা ধৰণে এটা ইনজেকশ্যন কিনি ৰাখিছে সেই ইনজেকশ্যনটোৰ নাম হৈছে ৰেমডেছিভিৰ সেই ৰেমডেছিভিৰ ইনজেকশ্যনটোৰ ওপৰত এটা আজি আপোনালোকলৈ মই সৰুকৈ টপিক ডিছকাশ্যনছ কৰিম এই ইনজেকশ্যনটো কি হয় মেডিচিনৰ কোনটো ভাগত পৰে কি কাৰণে ইয়াক ব্যৱহাৰ কৰা হয় ইয়াৰ সাইড এফেক্ট কি আৰু কৰোনা ভাইৰাছৰ ক্ষেত্ৰত কি ইয়াত কিমান ইফেক্টিভ তাৰ ওপৰত মই আপোনালোকৰ মাজলৈ এটি চমু বিশ্লেষণ দাঙি ধৰিম আমি সকলোৱে জানো কৰোনা ভাইৰাছৰ আজিকালি আমাৰ মাজত ভেকচিন আহিছে ভেকচিন উপলব্ধ আছে ডিস্টেন্স মেইনটেইন কৰিব সদায় কৈ আছে মাস্ক পিন্ধিব দিছে স্যানিটাইজাৰ অল দ্য টাইম ইউজ কৰিব দি আছে তাৰো পিছতে অৰ্থাৎ ভেকচিন ওলোৱাৰ পাছতো যে এটা ইনজেকশ্যনে ইমান তুলপাৰ লগাব পাৰে হি সঁচাই বিশ্বাস কৰিবলৈও মাজে মাজে টান লাগে কিন্তু ষ্টিল তথাপিতো দেখা গৈছে ভাৰতবৰ্ষত ৰেমডেছিভিৰ ইনজেকশ্যনটো অত্যন্ত শৰ্ট মাৰিছে প্ৰায় নাইকিয়া হৈ গৈছে সেই হেতুকে ভাৰত চৰকাৰে কেইদিনমান আগতে কেডিলা হওক দেন আৰু এটা আছে চিপলা হওক তিনিটামান এনেকৈ ফাৰ্মাচিউটিকেল কোম্পানীয়ে যিয়ে প্ৰডাকশ্যনছ কৰে তেওঁলোকক প্ৰতিমাহে প্ৰায় 78 লাখ ইনজেকশ্যন প্ৰডাকশ্যন কৰিবলৈ চৰকাৰে অনুমতি দিছে উইথ এ ফিক্সড প্ৰাইজড এটা প্ৰাইজো ফিক্স কৰি দিছে ইন শ্বৰ্ট কৰোনা ভাইৰাছৰ সংক্ৰমণত আক্ৰমণ হোৱা যিসকল ব্যক্তি আছে সেই ব্যক্তিসকলৰ ক্ষেত্ৰত বৰ্তমান সময়ত ৰেমডেছিভিৰ ইনজেকশ্যন খুবেই সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাইছে বুলি প্ৰায় দেখা পোৱা গৈছে আনহাতেদি আমেৰিকাৰ যুক্তৰাষ্ট্ৰতো প্ৰায় এই ৰেমডেছিভিৰ ইনজেকশ্যন খুবেই পৰিমাণে প্ৰচলিত হৈছিলে কিন্তু মন কৰিবলগীয়া কথা আপ টু দিছ টাইম about remdesivir injection information is not available কোনো ধৰণৰ ডিটেইলছ ইনফৰমেশনস ইয়াৰ নাই আনকি হুৱে ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশ্যন ইয়াক ইমাৰ্জেন্সি ইউজৰ কাৰণেহে দিছে যিহেতু এই ইনজেকশ্যনটোৰ ওপৰত বৰ বিশেষ ধৰণৰ ডাটা নাই তথাপিতো যিমানখিনি নলেজ গোটাব পাৰি সেই গোটেইখিনি নলেজ বেছ কৰি মই কেইটামান আজি আপোনালোকলৈ চমুকৈ আগবঢ়াই দিম ৰেমডেছিভিৰ ইনজেকশ্যনৰ ওপৰত যাতে সকলোৱে গোটেইখিনি গম লওক এক নম্বৰ পইণ্টটো হৈছে মই এটাকৈ পইণ্ট লিখি আপোনালোকক বুজাই যাম ৰেমডেছিভিৰ ইনজেকশ্যন ইজ এন এণ্টিভাইৰেল ড্ৰাগছ এইটো এতিয়া এণ্টিভাইৰেল মানে কি সবেই মনত ৰাখিব যিবোৰ মানৱ শৰীৰত আমাৰ যিবোৰ অসুখ বা বেমাৰ ডিজিজ ভাইৰাছৰ দ্বাৰা সংক্ৰমণ হয় তাকে ভাইৰেল ডিজিজ বুলি কোৱা হয় বহুত ধৰণৰ ভাইৰেল ডিজিজ আছে যেনে মই ইণ্টাৰেষ্টিং নাম এটা কৈ দিছোঁ চিকেনগুনিয়া সেইটো এটা ভাইৰাছৰ দ্বাৰা বেমাৰ হয় HIV ইট ইজ অলছ' ইনফেক্টেড বাই এ ভাইৰাছ ইজ নট ইট এইবিলাক হৈছে ভাইৰাছৰ দ্বাৰা সংক্ৰমিত এটা বেমাৰ তাকে
ভাইৰেল ডিজিজ বুলি কোৱা হয় গতিকে এই যেটো ৰেমডেছিভিৰ ইনজেকচন হৈছে সেইটো হৈছে এন্টিভাইৰেল ড্ৰাগছৰ ভিতৰত পৰে মেডিচিনৰ এন্টিভাইৰেল ড্ৰাগছৰ ভিতৰত পৰে ইয়াক কি ট্ৰিটমেন্ট কি কৰিছে ট্ৰিটমেন্ট হৈছে হস্পিটেলাইজড মই আকৌ লিখি দিছো হস্পিটেলাইজড কৰোনা ভাইৰাছ ইনফেক্টেড পাৰসনছ যিসকল কৰোনা ভাইৰাছৰ দ্বাৰা ইনফেক্টেড হৈছে সেই সকলক হে এটো ৰেমডেছিভিৰ ইনজেকচন ইউজ কৰিছে তাকো কোন সকলক হস্পিটেলাইজ যিবোৰ হস্পিটেলাইজত আছে যেনে আইসিইউ থাকা ভেন্টিলেটৰ এটসেট্ৰা যি সকলে আইসিইউত আছে ভেন্টিলেটৰত আছে সেই সকলৰ কাৰণে ৰেমডেছিভিৰ ইনজেকচন ইউজ কৰি আছে আৰু এটা পইণ্ট হিচাপে দিছো it is not for all common patients এটো সকলোবোৰ কমন পেশেন্টছৰ কাৰণে এই ৰেমডেছিভিৰ ইনজেকচন নহয় এটো আপোনালোকে খুব ধুনিয়াকৈ মন কৰক নেক্সট হৈছে up to this time মই এটা কৈ পইণ্ট লিখি দিছো মেডিচিনটোৰ ওপৰত up to this time details information about this injection is not available up to this time মনত ৰাখিব বৰ্তমান সময়লৈকে এই ইনজেকচনটোৰ ওপৰত ডিটেইলছ ষ্টাডি হোৱা নাই আৰু ইনফৰমেশনো আমাৰ ওপৰত নাই নেক্সট পইণ্টটো হ'ল যে আপোনালোকে ভাবিব পাৰে যে ল'ৰা ছোৱালীক ইউজ কৰিব পাৰে নে নোৱাৰে ষ্টুডেণ্টৰ ক্ষেত্ৰত বা মানে কিমান বছৰলৈকে এই ইনজেকচনটো ইউজ কৰিব পাৰে হেতু হৈছে from 12 years of age যাৰ বয়স 12 বছৰ বা তাতকৈ ওপৰৰ মিনিমাম এজ ইয়াতে কেছ এটা আছে মিনিমাম weight minimum weight 44 kg হ'ব লাগিব যাৰ মিনিমাম weight 44 kg হয় তাক আপুনি ইউজ কৰিব পাৰে নেক্সট হ'ল ডোজেস ডোজ কেনেকৈ ইউজ কৰিব It completely depends upon the present conditions of presence. Medical conditions of patients. ৰোগীৰ যিসকল কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰমণ হৈছে বা ইনফেকশনছ হৈছে তেওঁলোকৰ মেডিকেল কণ্ডিশ্যনৰ ওপৰত বেছ কৰি পেলাই ডোজেছখিনি দিয়া হয় সবতকৈ ইন্টাৰেষ্টিং পইণ্টটো হৈছে যে কোন সকল ৰোগীৰ ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পাৰি যেনে ইউজেছ কাক কৰিব মই আপোনালোকক আগতেই কৈছো আমি আগতে কৰোনা ভাইৰাছৰ অলৰেডি ট্ৰিটমেন্ট এভেইলেবল হৈ আছে হেতু হৈছে মাস্ক পিনক সোশ্যাল ডিসটেন্স মেইনটেইন কৰক সোশ্যাল ডিসটেন্স মেইনটেইন কৰাটো ইমান সহজো নহয় 6 ফুট ডিসটেন্সত দুটা মানুহ কেনেকৈ থাকাটো এনি টাইম সহজ নহয় দেন হ্যান্ড স্যানিটাইজাৰ ইউজ কৰিব পাৰে অল দ্য টাইম আৰু আমি এতিয়া ভ্যাকচিনছ ল'ব পাৰো যেহেতু আমাৰ এইকেইটা ট্ৰিটমেন্ট অলৰেডি আছে গতিকে তাৰ পিছতো যেহেতু এই ইনজেকচনটোৰ ওপৰত ইমান স্কাৰচিটি হৈছে বা কিউৰিয়ছিটি হৈছে মানুহৰ মাজত সেইটো জেনেৰেলি একৰ্ডিং টু হাই প্ৰফাইল ডক্টৰ যিবোৰ ডক্টৰ আছে সেই ডক্টৰ সকলৰ মতে কেটামান কণ্ডিশ্যনছ আছে আন্ডাৰ হোৱাট কণ্ডিশ্যনছ ইট কেন বি ইউজড আপুনি এনেকৈ জানো কি চৰ্টত মই এইখিনিতে লিখি দিছোঁ আপোনালোকৰ কাৰণে আন্ডাৰ হোৱাট কণ্ডিশ্যনছ কি চৰ্টত নাম্বাৰ 1 পেচেণ্টছৰ অক্সিজেন লেভেল ডিক্ৰিজিং যদি ৰোগীজনৰ বেলেগ ঔষধ নৰ্মেল যিবোৰ আমাৰ ট্ৰিটমেন্ট থাকে সেই ট্ৰিটমেন্ট কৰি থাকোঁতে যদি তেওঁৰ
কামত নাহে আৰু অক্সিজেন লেভেলটো যদি ফ্ৰিকুৱেণ্টলি ডিক্ৰিজিং হয় নাম্বাৰ 2 ডায়াবেটিক টাইপ 2 that is uncontrolled diabetes যদি কাবাৰ থাকে ডায়াবেটিস থাকাটো ডাঙৰ কথা নহয় টাইপ 2 থাকাটো ডাঙৰ কথা নহয় বাট ইট মাষ্ট বি আনকন্ট্ৰোল যদি আনকন্ট্ৰোল হৈ থাকে 3 নম্বৰ হাৰ্ট প্ৰব্লেম যদি কাবাৰ থাকে কাৰণ আপোনালোকে চাবচোন সিটি স্ক্যান চাব কেতিয়াবা সিটি স্ক্যানত কৰোনা ভাইৰাছটো কেনেকে জিলিকি থাকে পালে যে তাক টুকুচি মাৰিম এনেকুৱা নিচিনা মন গৈ থাকে মাজে মোৰ এই কৰোনা ভাইৰাছটোক আমি যদি পোৱা হলে টুকুচি মাৰিলো হেতন সবে কিন্তু তাক দেখাই পোৱা না যায় আপুনি মাৰিব কেনেকে হেকাৰণে কেতিয়াবা যদি আপোনালোকে সিটি স্ক্যানত চাই কৰোনা ভাইৰাছটো কেনেকে জিলিকি থাকে চাবচোন খুব ইন্টাৰেষ্টিং হয় নেক্সট প্ৰবলেমটো হৈছে লিভাৰ ডিজিজ 5 নম্বৰটো হৈছে কিডনি কাবাৰ যদি এইবিলাক অলৰেডি তেওঁ এবোৰ বেমাৰ হৈ থাকে সিৰিয়াস কমপ্লিকেশনস হৈ থাকে আৰু যদি অইন মেডিসিনে তেওঁ এফেক্ট খুব কম কৰিছে তেতিয়া বেসিক্যালি ডক্টৰে ৰেমডেসিভিৰ ইনজেকশন ইউজ কৰিছে আৰু আপোনালোকে কেতিয়াবা আজিকালি তো প্ৰায় কিছুমান মানুহে নিজেও ইউজ কৰি আছে কোৱা শুনিছো অলপ জ্বৰ চৰ্দি কফ হৈছে তেওঁলোকে নো ডাউট ই কিন্তু সোনকালে কামত দিয়ে শৰীৰত ৰেমডেসিভিৰে ইনজেকশনটোৱে সোনকালে শৰীৰত কাম দিয়ে উইদিন 2-3 ডেজত কৰোনা ভাইৰাছ গায়ব হৈ যাব পাৰে গতিকে এই কিটা কন্ডিশনছৰ ওপৰত ডক্টৰে প্ৰেজেন্সৰ মেডিকেল কন্ডিশনৰ লেটেষ্ট ৰিজাল্টৰ ওপৰত বেছ কৰি আৰু ল্যাবৰেটৰীত আৰু কেইটামান টেষ্ট কৰিলে তাৰ পিছত ৰেমডেসিভিৰ ইনজেকশনটো ইউজ কৰে বুলি দেখা পোৱা যায় according to যিমান ইনফৰমেশনস আছে কিমান ইনফৰমেশনৰ ওপৰত বেছ কৰি পেলাই এতিয়া নেক্সট আপোনালোকে জানিব বিচাৰিব পাৰে যে ইয়াৰ সাইড এফেক্ট কি ওয়ান সেকেন্ড সাইড এফেক্টৰ কাৰণেও up to this time informations about this injection is not available still side effect যদি মই লিখিব বিচাৰো কেটামান সব side effect মই লিখি দিছো কেটামান এটা হৈছে লো blood pressure লো কৰি দিয়ে 2 নম্বৰতে ভমিটিং বমিৰ ফিলিংস খগনাই আহে 3 নম্বৰতে sweating খুব ঘামে 4 নম্বৰ শিভাৰিং 5 নম্বৰটো আৰু এটা ইম্পৰ্টেন্ট সাইড এফেক্ট হৈছে এলাৰ্জিক খুব খগনাই দেখা দিয়ে বলে এলাৰ্জিক ৰিঅ্যাকশনস ৰাছ হয় স্কিনত খুব খজতি হয় তাৰ পিছতে এনেকুৱা ধৰণৰ স্কিন ৰিঅ্যাকশনস খুব দেখা দিয়ে গতিকে এই কিটা সাইড এফেক্ট কমন সাইড এফেক্ট হৈ আছে কাৰ ৰেমডেসিভিৰৰ গতিকে ৰেমডেসিভিৰৰ ইনজেকশন সেই কাৰণে আপোনালোকে 30,000 দি 20,000 দি 40,000 দি কিনাৰ কোনো প্ৰয়োজন নাই আগতে সম্পূৰ্ণৰূপে এটো ডক্টৰৰ আন্ডাৰ দ্য অবজাৰভেশনস অফ মেডিকেল ডক্টৰ আপোনালোকে ইউজ কৰক আপোনালোকে চাওক আপোনালোকৰ বডি হেলথ কন্ডিশনৰ ওপৰত বেছ কৰি ডক্টৰে এটো ৰিকমেন্ড কৰে নে নকৰে যদি কৰে দেন ইউ ক্যান ইউজ ৰেমডেসিভিৰ সো যিমানখিনি ইনফৰমেশনস মই দিব পাৰিছো আপোনালোকৰ কাৰণে দি দিছো আপোনালোকে ভিডিওটো চাওক আৰু কথাখিনি মনত ৰাখি থক যিকোনো মানুহৰ ক্ষেত্ৰত বা যিকোনো মানুহৰ কথা শুনি পটককৈ এই মেডিসিন বা এই ইনজেকশনটো আপোনালোকে ইউজ নকৰাটোৱে বেষ্ট কাৰণ ইয়াৰ সাইড এফেক্ট যদিও একিটা আছে আদাৰ ক্ৰিটিকেল সাইড এফেক্ট দেখা দিব পাৰে এট আ টাইমত গৈ পেলাই সো আশা কৰিছো আপোনালোকে ভিডিওটো চাই যথেষ্ট উপকৃত হ'ব যদি ভিডিওটো ভাল পাইছে তেন্তে লাইক আৰু শেয়াৰ কৰিব যাতে সকলো জনসাধাৰণে এই ভিডিওটোৰ ওপৰত দুই এটা নলেজ আহৰণ কৰিব পাৰে টিল দেন বাই বাই এণ্ড টেক কেয়াৰ